নমস্কাৰ সৰ্বদসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা 2024 চনত যথেষ্ট পৰিমাণে বৃদ্ধি পাব। হয় সৰ্বদসকল, আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এই সুখবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সৰ্বদসকল, অসম চৰকাৰে 2024 বৰ্ষৰ বাবে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা যথেষ্ট বৃদ্ধিৰ কথা ঘোষণা কৰিব। নিজৰ সমাজৰ শিশুসকলৰ মংগল আৰু বিকাশ সুনিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি অহা নিষ্ঠাৱান ব্যক্তিসকলৰ বাবে এই পদক্ষেপক আদৰণীয় সকাহ হিচাপে লৈছে। এই দৰমহা বৃদ্ধিয়ে অংগনবাড়ী কৰ্মীসকলৰ আৰ্থ সামাজিক মৰ্যাদা উন্নত কৰাৰ লগতে সমাজলৈ তেওঁলোকৰ অমূল্য অৱদানক স্বীকৃতি দিয়াৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ প্ৰমাণ। দৰমহা বৃদ্ধিৰ ওপৰত অংগনবাড়ী কৰ্মীসকলৰ প্ৰভাৱ। এই দৰমহা বৃদ্ধিৰ ঘোষণাক লৈ সমগ্ৰ অসমৰ অংগনবাড়ী কৰ্মীসকলে অপৰিসীম শলাগ লৈছে। তেওঁলোকৰ বহুতেই পূৰ্বৰ সামান্য দৰমহাৰে জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰি আহিছে আৰু এই বৃদ্ধিয়ে তেওঁলোকৰ জীৱনৰ মানদণ্ড যথেষ্ট উন্নত কৰিব। বৰ্ধিত আৰ্থিক নিৰাপত্তাৰ ফলত তেওঁলোকে নিজৰ জীৱিকাৰ চিন্তা নকৰাকৈয়ে নিজৰ গুৰুত্বপূৰ্ণ কামত অধিক মনোনিৱেশ কৰিব পাৰিব। শেষত তেওঁলোকে সেৱা আগবঢ়োৱা শিশু আৰু পৰিয়ালক উপকৃত কৰিব। তাৰপিছত আছে সমাজ কল্যাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা। অসম চৰকাৰৰ এই পদক্ষেপে নাগৰিকসকলৰ বিশেষকৈ অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ ক্ষেত্ৰত আগৰণুৱা নাগৰিকসকলৰ কল্যাণৰ প্ৰতি অদম্য দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। যথেষ্ট পৰিমাণৰ দৰমহা বৃদ্ধিৰ জৰিয়তে অংগনবাড়ী কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক স্বীকাৰ কৰি চৰকাৰে সমাজৰ কনিষ্ঠতম সদস্যসকলক লালন পালন আৰু শিক্ষা প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকৰ অক্লান্ত প্ৰচেষ্টাক সমৰ্থন আৰু প্ৰশংসাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। উপসংহাৰত কৈছে, অসম চৰকাৰে 2024 চনৰ বাবে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা যথেষ্ট বৃদ্ধি কৰাটো ৰাজ্যৰ সামাজিক উন্নয়নত এই ফ্ৰণ্টলাইন কৰ্মীসকলে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি আৰু মূল্য দিয়াৰ দিশত এক সঠিক দিশত এক পদক্ষেপ। পাৰিশ্ৰমিক বৃদ্ধিয়ে কৰ্মীসকলৰ নিজেই জীৱন উন্নত কৰাই নহয়, তেওঁলোকে সেৱা আগবঢ়োৱা শিশু আৰু পৰিয়ালসমূহৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব। ই এক প্ৰশংসনীয় পদক্ষেপ যিয়ে চৰকাৰৰ নাগৰিকসকলৰ মংগল সুনিশ্চিত কৰাৰ দায়বদ্ধতাক আলোকপাত কৰে আৰু বিভিন্ন খণ্ডৰ অন্যান্য অত্যাৱশ্যকীয় কৰ্মীসকলক উন্নীত আৰু সবলীকৰণৰ বাবেও একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি আশা কৰা হৈছে। তাৰপিছতে আছে মূল কথাটো, দৰমহা বৃদ্ধি কেতিয়া কাৰ্যকৰী হ'ব। ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি 2024-25 বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ পৰা অসমৰ অংগনবাড়ী কৰ্মীসকলৰ আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কাৰ্যকৰী হ'ব। তাৰপিছত আছে দৰমহা বৃদ্ধিৰ ফলত অংগনবাড়ী কৰ্মীসকল কেনেদৰে লাভৱান হ'ব। দৰমহা বৃদ্ধিয়ে অংগনবাড়ী কৰ্মীসকলক অতি প্ৰয়োজনীয় আৰ্থিক সকাহ প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকে আৰ্থিক চাপৰ বোজা নোহোৱাকৈয়ে জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰিব আৰু গুৰুত্বপূৰ্ণ কামত অধিক মনোনিৱেশ কৰিব পাৰিব। 3 নম্বৰত আছে দৰমহা বৃদ্ধিত অতিৰিক্ত সুবিধা আৰু প্ৰৰোচনাও থাকিবনে। হয়, সংশোধিত দৰমহা গাঁথনিত অসমৰ অংগনবাড়ী কৰ্মীসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিবলৈ অতিৰিক্ত প্ৰৰোচনা আৰু সুবিধাৰ ব্যৱস্থা থাকিব। 4 নম্বৰত আছে চৰকাৰে ঘোষণা কৰা দৰমহা বৃদ্ধিৰ শতাংশ কিমান। অসমৰ অংগনবাড়ী কৰ্মীসকলৰ মাহিলী পাৰিতোষিক 30% পৰ্যন্ত বৃদ্ধিৰ কথা ঘোষণা কৰিছে চৰকাৰে। অসম চৰকাৰে 2024 বৰ্ষত অংগনবাড়ী কৰ্মীসকলৰ দৰমহা যথেষ্ট বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যৰ সৰু সৰু ল'ৰা ছোৱালীক যত্ন আৰু শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই দৰমহা বৃদ্ধিয়ে সৰু সৰু ল'ৰা ছোৱালীৰ বিকাশৰ ক্ষেত্ৰত অংগনবাড়ী কৰ্মীসকলৰ মূল্যৱান অৱদানক স্বীকৃতি দিয়াৰ দিশত এক ইতিবাচক পদক্ষেপ। ইয়াৰ উপৰিও ই কৰ্মীসকলৰ মনোবল আৰু প্ৰেৰণা বৃদ্ধি কৰাত সহায় কৰিব, যাৰ ফলত তেওঁলোকৰ তত্ত্বাৱধানত থকা শিশুসকলৰ বাবে উন্নত প্ৰদৰ্শন আৰু ফলাফল লাভ কৰিব। অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তই কৰ্মীসকলক প্ৰাথমিক শিশু শিক্ষা আৰু যত্নত বিনিয়োগৰ বাবে
চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। প্ৰতিযোগিতামূলক দৰমহা প্ৰদান কৰি চৰকাৰে শ্ৰেষ্ঠ আৰু যোগ্য ব্যক্তিসকলক এই গুৰুত্বপূৰ্ণ পথসমূহৰ প্ৰতি আকৰ্ষিত আৰু ধৰি ৰখাটো নিশ্চিত কৰিছে, যাৰ ফলত শেষত ৰাজ্যখনৰ সৰু সৰু ল'ৰা ছোৱালীৰ বিকাশ লাভৱান হৈছে। দৰমহা বৃদ্ধিয়ে অংগনবাড়ী কৰ্মীসকলে প্ৰদান কৰা যত্ন আৰু শিক্ষাৰ সামগ্ৰিক মানদণ্ডতো ইতিবাচক প্ৰভাৱ পেলাব। উন্নত আৰ্থিক সুৰক্ষাৰ দ্বাৰা কৰ্মীসকলে নিজৰ দায়িত্বত অধিক মনোনিৱেশ কৰিব পাৰিব আৰু অধিক নিষ্ঠাৰে কাম কৰিব পাৰিব, যাৰ ফলত তেওঁলোকৰ তত্ত্বাৱধানত থকা শিশুসকলৰ বাবে উন্নত ফলাফল পোৱা যাব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত সুখবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।